Hello everyone, নমস্কাৰ মই অংশুমান আপোনালোকে চাই আছে মোৰ YouTube চেনেল এক্সপ্লোৰ উইথ অংশুমান আজি মই এনেকুৱা এখন বাইক লৈ আহিছো আপোনালোকৰ ওচৰত ৰিভিউ কৰিবলৈ যোনখন সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চিনি পায় बात तो सही है दौड़ना तो पड़ता है আৰু সেইখনে হৈছে এইখন KTM Duke 250 যিখন মই আপোনালোকৰ আগত ৰিভিউ কৰিম আৰু ইয়াত বহুত বিলাক আফটাৰ মাৰ্কেট এক্সেসৰিজ লাগি আছে সেইবিলাকো মই আপোনালোকৰ আগত এটাকে পইণ্ট অফ ভিউ কৰিম তো আপোনালোকে চাই থাকক আৰু এখন বাইকত গ্ৰাফিক্স ফুল টোটেল চেঞ্জ কৰি থৈছে গ্ৰাফিক্স মাৰি দেখিছে ইয়া মাষ্টাৰ সিলিন্ডাৰ লাগি আছে বহুত বিলাক কিবা লাগি আছে আপোনালোকে চাই থাকক ভিডিওটো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে সিনেমেটিক সৰুকৈ এটা চাই লওক I'm the last one to die. এতিয়া ফার্স্ট পয়েন্ট এখন বাইকত মই আহো ইঞ্জিন এখন বাইকৰ ইঞ্জিন ক্যাপাসিটি কিমান ইঞ্জিন ক্যাপাসিটি হৈছে এখন বাইকৰ 248.8 সিসি FI সিঙ্গল সিলিন্ডার লিকুইড কুলিং ইঞ্জিন আৰু পাৱাৰ প্ৰডিউস কৰে এখন বাইকে 30 HP 9000 rpm আৰু টৰ্ক হৈছে এখন বাইকৰ 24 Nm 7500 rpm এতিয়া সেকেন্ড পয়েন্টটো হৈছে সাসপেনশন বাইক এখন স্মুথলি ৰাইড কৰোৱাৰ ফুল ক্ৰেডিট যায় সাসপেনশনৰ ওপৰতে সাসপেনশনে মেইন বাইখন বাইকৰ স্মুথলি ৰাইড কৰোৱাত মেইন ৰোল প্লে কৰে সাসপেনশনে আৰু KTMও ফ্ৰন্ট সাইডে সাসপেনশন প্ৰভাইড কৰিছে USD ডাবল সাইডেড ফৰ্কস আৰু পিছফালে তেওঁলোকে প্ৰভাইড কৰিছে WP Apex মনোশক যেটো বেটাৰ বুলি ক'ব পাৰি এটো প্ৰাইস ভ্যালুত তাৰ পিছত আহো বাইকখনৰ ব্ৰেকিং সিস্টেম ডিস্ক ব্ৰেকৰ কথা কওঁতে মই কওঁ আপোনালোকক ফ্ৰন্ট সাইডত পাব এখন বাইকত 320 mm ডিস্ক আৰু পিছ সাইডে পাব 230 mm ডিস্ক প্লেট আৰু সবচে বেস্ট কথাটো হৈছে এখন বাইকত ডুৱেল চেনেল ABS প্ৰভাইড কৰে যেটো সুপাৰ মটো মোডত ইনক্লুডিং হৈ KTM প্ৰভাইড কৰিছে সকলো বিলাক KTM বাইকতে যেনে বাইকখনৰ টায়াৰ সাইজ হলো টায়াৰ সাইজ হৈছে ফ্ৰন্ট টায়াৰ 110/70 ইয়া দেখিবলৈ পাইছে 110/70 টায়াৰ প্ৰভাইড কৰে আৰু পিছফালে পাব 150/60 টায়াৰ সাইজ পিছফালে বহুত বঢ়িয়া গ্ৰিপ এটা প্ৰভাইড কৰে KTMৰ এই ফ্ৰেমটোৰ নাম হৈছে অফিচিয়েলি তেওঁলোকে কোৱামতে ট্ৰেলিছ ফ্ৰেম যেটো ফ্ৰেমৰ ষ্ট্ৰাকচাৰে বাইকখনৰ সিটিং পজিশনটো আৰু অলপ এৰোডাইনামিক কৰি পেলাই সিট হাইট এখন বাইকৰ 823 mm যেটো 5.56 ফিট এপ্ৰক্স হিমানটো উখল মানুহৰ কাৰণে সাফিসিয়েন্ট বঢ়িয়াকে একদম ঢুকি পাব কোনো ইস্যু নাথাকিব সিগনেলৰ ৰলেও ইজিলি ধুনিয়াকে ঢুকি পাই বঢ়িয়াকে চলাবৰ বাবে কোনো অসুবিধা নাথাকে তো কে নাচো আৰু গ্ৰাউন্ড ক্লিয়াৰেন্সৰ কথা কওঁতে মই এটো পইণ্ট মোস্ট ইম্পৰ্টেন্ট পইণ্ট হয় বাইক এখনৰ গ্ৰাউন্ড ক্লিয়াৰেন্স কিমান গ্ৰাউন্ড ক্লিয়াৰেন্স হৈছে এখন বাইকৰ 151 mm এটো দেখিবলৈ পাইছে আপোনালোকে আন্ডাৰবেলি পৰা 151 mm গ্ৰাউন্ড ক্লিয়াৰেন্স যেটো অফ ৰোডৰ কাৰণে প্ৰিফাৰ কৰিব পাৰি এখন বাইক একো কথা নাই অফ ৰোডিংৰ কাৰণে অলপ চলপ তলটোত লাগি যাব পাৰে বাকি তললৈ আহিছো যদি আৰু এটা কথা মই কৈ থৈ এপিনে তলফালে লাগি আছে মডগাৰ্ড মলেটো এখন আন্ডাৰবেলি কাউল এখন লাগি আছে এটো এখনো গ্ৰাফিক্স মাৰি থৈছে বাৰু এতিয়া আহো মই বাইকখনৰ ফ্ৰন্ট সাইডত আহি মই ফাৰ্স্ট অফ অল কভাৰ কৰিম বাইকখনৰ হেডল্যাম্প এখন বাইকত হেডল্যাম্প ইউজ কৰা হৈছে ফুললি LED ইনক্লুডিং ইন্ডিকেটৰ লাইট ৰিয়াৰ এণ্ড বেক সকলো বিলাক LED সেটআপৰ লগতে আহে যেটো 2016 আৰু 2020 মডেলত এটো লাইট ইউজ কৰা নাছিলে অনলি এটো 390 ত ইউজ কৰা হৈছিল কিন্তু এতিয়া KTM BS6 যেতিয়াৰ পৰা আহিছে BS6 ভেৰিয়েন্ট সকলো বিলাক ইউনিটতে এটো হেডলাইট ইউজ কৰিবলৈ লৈছে যেটো বহুত বেছি এটা এগ্ৰেছিভ লুক আহে এটো আপোনালোকে চাইছে চাগে বহুত এটা এগ্ৰেছিভ মন লাগিছে একদম ৰিয়েল মনষ্টাৰ থকা নিচিনা লাগিছে হয় না নহয় বাৰু সক আপোনালোকে নিজে বহুত এটা ৰিয়েল মনষ্টাৰ এটা যেন খাৰা হৈ আছে তেনেকুৱা নিচিনা লাগিছে আৰু অলপ মডিফাই কৰি থোৱাৰ কাৰণে চাগে আৰু অলপ বেছি এগ্ৰেছিভ নিচিনা লাগিছে বাইকখন দেখিবলৈ এতিয়া আহো Duke 250 ইনষ্টলমেন্ট ক্লাষ্টাৰলৈ যেটো ইনষ্টলমেন্ট ক্লাষ্টাৰ KTM ফুললি ডিজিটেল কাস্টমাৰলৈ অফাৰ কৰিছে আৰু সকলো বিলাক ইনফৰমেশন আপোনালোকে এটো মিটাৰতে সা দেখিবলৈ পাব কিবা ইঞ্জিন বেসিক ইস্যু আৰু গিয়াৰ শিফটিং ইন্ডিকেটৰ আৰু বেলেগ সাৰ্ভিসিং ৰিলেটেড কিবা ইস্যু সকলো বিলাক এটো মিটাৰতে শো অফ হ'ব তাৰ পিছত আহো ফুয়েল ট্যাঙ্ক কেপাসিটি Duke 250 13.5 লিটাৰ আৰু মাইলেজ হৈছে পাৰ লিটাৰ 30 kpl পইণ্ট লাষ্ট পইণ্ট হৈছে বাইকখনৰ টোটেল weight কিমান বাইকখনৰ টোটেল কেজি হৈছে 169 kg
যেটো বহুত লাইট ফিলে হয় বাৰু যিকোনো বাইকে আপোনালোকে ৰানিং অৱস্থাত থাকিলে লাইট ৱেট নিচিনাই লাগে লাগিলে এখন যেনেকুৱা সেগমেন্টৰে বাইক হওক কিয় এতিয়া দেখা আপোনালোকক বাইকখনত লাগি থকা আফটাৰ মাৰ্কেট এক্সেসৰিজ বিলাক কি এক্সেসৰিজ ইয়াত লাগি আছে বৰ বেছি একো লাগি থকা নাই বাৰু মোটামুটি ঠিকই লাগি আছে এইখিনি আপোনালোকৰ আগত দেখাম মই আপোনালোকে চাই থাকিব ভিডিঅটো আৰু আফটাৰ মাৰ্কেট এক্সেসৰিজৰ কথা মই কওঁতে প্ৰথমতে আপোনালোকক দেখাম প্ৰথমতে চকুত লগা হৈছে বাইকখন KTM একচুয়ালি অৰেঞ্জ কালাৰ প্ৰভাইড কৰে KTMৰ ফালৰ পৰা KTM ব্ৰেণ্ড বুলি ক'লে অৰেঞ্জ আমাৰ মনত কি আহে অৰেঞ্জ তো সেই অৰেঞ্জক বিট কৰিবলৈ ভাইয়ে এখন কৰি থৈছে ব্লু কৰি হাইলাইট কৰি থৈছে দেখিছে ইয়াৰ ফুল ফ্ৰেমটো ব্লেক কৰি থৈছে মেট ব্লেক বাকি গোটেইখন মেট ব্লেক কৰি থোৱা আছে আৰু আগফালে ব্লু গ্ৰাফিক্স মাৰি থৈছে তলৰ আন্ডাৰভেলিউ গ্ৰাফিক্স মাৰি থৈছে ব্লু কালাৰ আৰু ইয়াত মটুলৰ এটা গ্ৰাফিক্স মাৰি থৈছে ষ্টিকাৰ হৰুকা লগাই থৈছে আৰু তাৰ পিছত ইয়াত লগাই থৈছে মাষ্টাৰ সিলিন্ডাৰ একচুয়ালি কি মাষ্টাৰ সিলিন্ডাৰ বিলাক সুপাৰ বাইকত 1000cc 600cc সেগমেন্টৰ বাইক বিলাকত সুপাৰ সিলিন্ডাৰ আহে এনেকুৱা মাষ্টাৰ সিলিন্ডাৰ বুলি ক'ব লাগিব এটো মাষ্টাৰ সিলিন্ডাৰ আহে কিন্তু এটো আফটাৰ মাৰ্কেট ফাৰ্স্ট কপি এনেকুৱা পায় আপোনালোকে যিকোনো বাইকতে ইনষ্টল কৰিব পাৰে এটো একচুয়ালি ফুল ইউজ মানে এটো ফুল আপোনালোকে ফিটিং কৰিবও পাৰে আৰু এনে বাইকখনৰ ওভাৰঅল লুকটো দেখিবলৈ ধুনিয়া হোৱাৰ কাৰণে এনেকৈ লগাই থব পাৰে কিন্তু এটো ইনে লগাই থোৱা হৈছে এটো কোনো কামৰ নহয় বাৰু অলপ আইকেটছি হৈছে বাইকখন দেখিবলৈ অলপ লুকটো অলপ সুপাৰ বাইক টাইপ লাগিছে সুপাৰ ডিউক টাইপ হেতুৱে কথা আৰু তাৰ পিছত আহো এইখন বাইকৰ লাগি থকা এডাল দেখিবলৈ পাইছে এডাল ক্লাছ প্ৰটেক্টৰ ক্লাছ সাডেনলি কি হয় মানে বাইকখন যদি পৰি যায় পটককে ব্ৰেকৰ এটুকুৰা ভাঙি যায় কিন্তু এডাল থকাৰ কাৰণে কি হয় এডাল সেফ হৈ যায় 100% নকওঁ 80% তো সেফ হৈ যায় এডাল থকাৰ কাৰণে এটুকুৰা ভাঙিবলৈ নাপায় এতিয়া আৰু এটা পাৰ্ট হৈছে বেষ্ট পাৰ্ট হৈছে বাইকখনৰ টেল টাইডি লাগি আছে আফটাৰ মাৰ্কেট ম্যাগনেটিক টেল টাইডি হবলা এখন নহয় সৰি ম্যাগনেটিক টেল টাইডি নহয় ইনে নৰ্মেল টেল টাইডি এখন লাগি থৈছে কেটিএমত এনেকুৱা নহয় ফুললি মডগাৰ্ড আহে কিন্তু টেল টাইডি লগাই থৈছে আফটাৰ মাৰ্কেট তাৰ পিছত আহো বাইকখনৰ সাইলেন্সাৰ ইয়াত ফুল সিস্টেম এক্ৰাপভিক লাগি আছে ফুললি ফিটিং এক্ৰাপভিক লাগি আছে এটো ফাৰ্স্ট কপি এক্ৰাপভিক হয় আপোনাৰ অৰিজিনাল নহয় অৰিজিনাল বিলাক বহুত কষ্টলি হয় প্ৰিমিয়াম ফিল আহিব কিন্তু এডাল সিঙ্গল সিলিন্ডাৰত অৰিজিনাল এক্ৰাপভিক বা অৰিজিনাল টাইটেনিয়াম কিবা লগালো একো তেনেকুৱা ধৰণৰ মাত নাই কাৰণ সিঙ্গল সিলিন্ডাৰ বাইক হয় তো যিয়ে নহওক সিঙ্গল সিলিন্ডাৰত 250 যদিও এখন এক্ৰাপভিক ফুল সিস্টেম লগাই থৈছে আৰু মাতটো বহুত ধুনিয়া আহে বাৰু আপোনালোকক এতিয়া মই মাতটো শুনাম এখন বাইকৰ RPM নিদিয়াকৈ মাতটো এনেকুৱা লাগে বৰ বিশেষ কাণত ধৰাও নহয় স্মুথলি মাত এটা আহে বাৰু আৰু মাতটো শুনাই থাকোতে এপিনে দেখাম মই স্মোক ব্লেক কৰি থৈছে অলপ এটো ভাল লাগিছে দেখিবলৈ আৰু এটা পাৰ্টছ হৈছে বাইকখনৰ এটো টেংক ওভাৰতে লাগি আছে এটো আঠা দি লগাই থোৱা হৈছে ফেভিকুইক দি এটো এটা বাইকখনৰ ওভাৰঅল লুকটো ফুল ইনহেন্স কৰিছে এখনে লগাই থোৱাৰ কাৰণে এটো একো মাৰু হেল্পফুল নহয় কিন্তু হেল্পফুল নহয় বুলি নকওঁ মই বাকি ইয়াত স্ক্ৰেচ বগেৰা আহিলে আপোনাৰ বাইকখনত একো ড্যামেজ নহয় এখনে কভাৰ আপ কৰিব এটো এটা লুকটো ইনহেন্স কৰিছে তাৰ পিছত আহো বাইকখনত পিছ চকাত লাগি আছে ৰিং গাৰ্ড লাগি আছে দেখিবলৈ পাইছে হাফ ৰিং গাৰ্ড লাগি আছে হেতু এটা লুকটো বেছি ভাল লগাই আছে আজি ভিডিওটো ইমানে আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাব আৰু বাইকখনৰ যি ৰিভিউ আপোনালোকৰ আগত দেখালো সেইখিনিও চাগে খুবেই ভাল পাব আৰু মোৰ সৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব এক্সপ্লোৰ উইথ অংশুমান আৰু সাবস্ক্ৰাইব কৰাৰ লগতে সৰু বেল আইকনটো তলত থকা কেতিয়াও নাপাহৰিব তেতিয়াহে মই এনেকুৱা সৰু ধুনিয়া মেচিন বিলাক আনি আপোনালোকৰ আগত ৰিভিউ কৰিম আৰু আপোনালোকে তেতিয়া মোৰ ভিডিওটো চাব পাৰিব আপোনালোকে গম পাব নটিফিকেশন আহিলে তাত ক্লিক কৰি মোৰ ভিডিওটো আপোনালোকে চাব পাৰিব को शेट ठोक दीजिए महाकाल का दबा के लाकर शेट ठोक दीजिए 5000 लौटे दिख जाना चाहिए ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ